বকপৰা বাইপাছত দুৰ্ঘটনাত পতিত হয় লুৰিণজ্যোতি গগৈৰ দেহৰক্ষীৰ বাহন। ডিব্ৰুগড় চহৰৰ পৰা লাহোৱাল অভিমুখে গৈ থকা অৱস্থাত এজন ব্যক্তিক বচাবলৈ গৈ পথ দুৰ্ঘটনা সংঘটিত হয়। এজন চাইকেল আৰোহীক বচাবলৈ যাওঁতেই নিয়ন্ত্ৰণ হেৰুৱাই পথৰ তলত বাগৰি পৰে বাহনখন। কথমপি প্ৰাণ ৰক্ষা পৰিল লুৰিণজ্যোতি গগৈ। স্কট বাহনখনৰ পাছৰ বাহনখনতে আছিল লুৰিণজ্যোতি গগৈ। দুৰ্ঘটনাত পতিত বাহনখনৰ নম্বৰ AA01BT6376। ইতিমধ্যে দুৰ্ঘটনাত পতিত 6জনকৈ ব্যক্তিক AMCHত ভৰ্তি কৰা হৈছে। আচলতে আমি এখন বিহু সন্মিলনত অংশগ্ৰহণ কৰিবৰ কাৰণে গৈ আছিলোঁ। আমাৰ কনভয় মই কিছু আগত আছিলোঁ। আমাৰ পিছৰ গাড়ীখন যিখনত আমাৰ দেহৰক্ষী আছিলে আৰু কেইবাগৰাকী ব্যক্তি আছিলে, তেওঁলোকে এগৰাকী চাইকেল আৰোহী বিপৰীত দিশৰ পৰা আহি সোমাই দিওঁতে তেওঁক বচাবৰ চেষ্টা কৰোঁতে আচলতে ডিভাইডাৰত লাগি উফৰি দুৰ্ঘটনাত পতিত হয়, নলাত পৰি যায়। এতিয়া কিছু আঘাতপ্ৰাপ্ত হৈছে, এগৰাকী অকণমান মূৰত আঘাতপ্ৰাপ্ত হৈছে আৰু যিগৰাকী চাইকেল আৰোহী তেওঁ কিছু হাতত দুখ পাইছে আৰু অকণমান তেওঁৰ হেড ইঞ্জুৰি হৈছে নাই এইটো আচলতে চিটি স্কেনৰ পিছতহে আচলতে সকলো গম পোৱা যাব। কিন্তু এতিয়ালৈকে চিন্তাৰ কোনো কাৰণ নাই। ডক্টৰে সেই কথা আমাক জনাইছে আৰু চিটি স্কেন অহাৰ পাছতে সকলো ধৰণৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে অসম চিকিৎসা মহাবিদ্যালয়ৰ সকলো জ্যেষ্ঠ চিকিৎসক আহি ইতিমধ্যে চিকিৎসা তেওঁলোকে আৰম্ভ কৰিছে। বিশেষকৈ নিউৰ' চাৰ্জাৰী বিভাগৰ যিগৰাকী ডক্টৰ তেখেতো আহিছে আৰু তাৰ লগে লগে আন বিভিন্ন বিভাগৰ ডক্টৰ ইতিমধ্যে চিকিৎসা আৰম্ভ কৰিছে। গতিকে চিন্তাৰ কাৰণ নাই। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ প্ৰতিবেদন, এনিভাৰৰ 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনিও যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ, অসম। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435707133। আন এটি নম্বৰ হৈছে 9707967285।